ব্যক্তিগত কোম্পানী এটাৰ চাকৰিয়াল দেৱজিৎ আন দিনাতকৈ অলপ আগতেই ঘৰলৈ যাবলৈ ওলাল। গধূলি 7:30 বজাত ওলাই আহিল অফিচৰ পৰা। ঘৰ পাওঁতে 8 বাজিব। কামৰ ব্যস্ততাত সময়বোৰ কেনেকৈ যে পাৰ হয়, সুনয়নাক সময়ে দিব নোৱাৰে সি। বেচেৰীজনী দিনটো অকলে অকলে পাৰ কৰে। তথাপি কোনো দিন তাই তাৰ ওচৰত অভিযোগ তোলা নাই। আজি বিশেষ দিনটোৰ সময়বোৰ হেৰুৱাব নিবিচাৰে সি। আজিৰ দিনটোতে সমাজক সাক্ষী কৰি হোমৰ জুইৰ কাষত পবিত্ৰ মন্ত্ৰ উচ্চাৰণ কৰি মৰম আৰু প্ৰতিশ্ৰুতিৰ বান্ধোনেৰে বান্ধ খাইছিল সুনয়না আৰু সি। দিনটো নাপালেও আজি গধূলিটো সময় দিব তাইক। বিশেষ দিনটো আজি বিশেষ কৰি তুলিব বিচাৰে দেৱজিতে সুনয়নাৰ নামত। আহি থাকোঁতে দেৱজিতে মনতে কিছু কাম জঁকিয়াই ল'লে। পদূলি মূৰত মটৰ চাইকেলৰ মাত শুনিয়ে প্ৰধান দুৱাৰখন খুলিবলৈ প্ৰায় দৌৰি অহা দি আহিল সুনয়না। বাৰান্দাত ভৰি দিয়া দেৱজিতে দুৱাৰলৈ হাত আগবঢ়াবলৈ নাপালেই। মেল খাই গ'ল দুৱাৰ। সদায় দৰে আজিও সুনয়নাই মিচিকি হাঁহিৰে দুৱাৰমুখত ৰৈ আছে। এদিন সুনয়নাৰ এই হাঁহিটোৰেই প্ৰেমত পৰিছিল দেৱজিৎ। আজিও সকলো দুখ ভাগৰ পলকতে নোহোৱা হৈ যায় দেৱজিতৰ সুনয়নাৰ এই হাঁহিটো দেখিলে। হাতৰ পৰা বেগটো লৈ আগবঢ়াই নিলে দেৱজিতক সুনয়নাই। নয়নাৰ পিছে পিছে যোৱা দেৱজিতে মাত লগালে, এই শুনা, তুমি সোনকালে সাজু হোৱা। ৰাতিৰ সাজ বাহিৰত কৰিম। সুনয়না নিৰ্বিকাৰ হৈ থকা দেখি দেৱজিতে সুনয়নাৰ হাতখন ধৰি পুনৰবাৰ কৈ উঠিল, শুনিছানে? ব'লা আজি কেণ্ডেল লাইট ডিনাৰ কৰোঁ। মই যদি তোমাৰ লগত বাহিৰত গৈ ডিনাৰ কৰোঁগৈ, হেঁপাহেৰে তোমালৈ বুলি সাজু কৰা ডিনাৰখিনি কি হ'ব? বিশ্বাস কৰা, মই বনোৱাখিনি তোমাৰ নামী দামী ৰেষ্টুৰেণ্টতকৈ কোনো গুণে কম নহয়। সুনয়নাৰ কথাত একো ক'ব নোৱাৰা হয় দেৱজিতে। সি ভালকৈ জানে সুনয়নাই তাৰ পইচা বচাবলৈহে তেনে কৰিছে। কিন্তু তাই পোনে পোনে কৈ নিদিয়ে সি মনত দুখ পাব বুলি। সি এইটোও জানে সুনয়নাই সকলোবোৰ কামেই আন্তৰিকতাৰে কৰে। আঁতৰি যাব খোজা সুনয়নাক দেৱজিতে কাষতে বহিবলৈ ক'লে। সুনয়নায়ো তাৰ কাষতে বহি পৰিল। দেৱজিতে সুনয়নাৰ হাত এখন নিজৰ হাতত তুলি লৈ কৈ উঠিল, কেতিয়াবা মোকো সুযোগ দিবা তোমাৰ হৈ কিবা কৰিবলৈ। সকলোখিনি তুমিয়েইতো কৰি থাকা। আজি আমাৰ বিশেষ দিনটোত ময়ো তোমাৰ হৈ কিবা কৰিব খোজোঁ। দেৱজিতৰ কথাত সুনয়নাই কয়, আমাৰ মাজত তুমি মই এই শব্দবোৰ ক'ৰ পৰা আহিল দেৱ? মই যি কৰিছোঁ তোমাৰ বাবে কৰা নাই, আমাৰ বাবে কৰিছোঁ। ইয়াতেই আমাৰ সৰু সৰু সুখবোৰ বিচাৰি পাওঁ। মোতকৈ তুমিহে বেছিকৈ কৰিছা। গোটেই দিন ৰাতি কষ্ট কৰি উপাৰ্জন কৰিছা। আমাৰ বাবেই নহয় জানো? নিশ্চুপ হৈ ৰয় এইবাৰো দেৱজিৎ। হাৰি যায় সি সুনয়নাৰ কৌশলেৰে দিয়া উত্তৰৰ আগত। কথাৰ প্ৰসংগ সলাই সুনয়নাই কৈ উঠে, যোৱা এতিয়া, ফ্ৰেছ হোৱা, মই খাবৰ বাবে সাজু কৰোঁগৈ। শুনাচোন পাকঘৰলৈ যাবলৈ লওঁতে দেৱজিতৰ মাতত ৰৈ যায় তাই। কোৱা, সকলোবোৰ তুমি কেনেকৈ সহজ কৰি ল'ব পাৰা? ঠিকেই, মই উপাৰ্জন কৰিছোঁ, কিন্তু তোমাৰ প্ৰয়োজন পূৰাব পাৰিছোঁ জানো? কম টকাৰে কোনো অভিযোগ নোহোৱাকৈ তুমি আমাৰ সংসাৰখন নিয়াৰিকৈ চলাই নিছা। না এসাঁজ দামী সাজ পিন্ধাব পাৰিছোঁ, না ক'ৰবাত ভাল ৰেষ্টুৰেণ্টত তোমাক লৈ যাব পাৰিছোঁ। তথাপিও তুমি সুখী। দুখী হ'বলৈ মই কাৰণেই বিচাৰি পোৱা নাই। শুনা দেৱ, এসাঁজ দামী সাজ অথবা বিলাসী আহাৰে সুখ আনিব পাৰে জানো? আমি দুয়োকে বুজোঁ। দুয়োৰে মাজত সীমাহীন মৰম আছে, বিশ্বাস আছে। সুখী হ'বলৈ ইয়াতকৈ বেছি কি লাগিছে দেৱ? আজি আমাৰ বিশেষ দিনটো দুয়োৰে কাষত আছোঁ। আৰুনো কি লাগিছে? বাৰু দেৱ, কথা এটা মন কৰিছানে? কি কথা আচৰিত হয় দেৱজিৎ।
পাকঘৰৰ খোৱা বস্তুখিনি বৰ হৈছে আৰু দেৰি নকৰোঁ। হাঁহি দিয়ে দেৱজিতে সুনয়নাৰ কথাত। ফ্ৰেছ হৈ দেৱজিত টেবুলৰ চকী এখন টানি লৈ বহে। সুনয়নাই সকলোখিনি গৰম কৰি টেবুলত থওঁতেই কাৰেণ্ট গুচি যায়। ঠাইতে থোৱা মম এডাল জ্বলাই টেবুলত থৈ সুনয়নাই কৈ উঠে, কেণ্ডেল লাইট ডিনাৰ। মমবাতিৰ অনুজ্জ্বল পোহৰতো দেৱজিতে স্পষ্টকৈ দেখিবলৈ পালে সুনয়নাৰ ওঠৰ সেই মোহনীয় মিচিকি হাঁহিটো।